কলাইগাঁও ওদালগুৰি জৰাজীৰ্ণ পথৰ প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ কৰিছে কলাইগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ নেতৃত্বত। মই কিছু দৃশ্যাংশ কেমেৰা সহযোগী দেখাবৰ কাৰণে অনুৰোধ জনাইছোঁ। প্ৰায় শতাধিক ল'ৰা ছোৱালী ওলাই আহি কলাইগাঁও ওদালগুৰি যি সংযোগী পথ আছে জৰাজীৰ্ণ পথ, এই জৰাজীৰ্ণ পথটোৰ বাবে আজি ছাত্ৰ ছাত্ৰী ওলাই আহিছে। নিশ্চয়কৈ ক'ব লাগিব বহুদিনীয়া সমস্যা, বহু আবেদন নিবেদন কৰিও ছাত্ৰ সন্থা সফল হোৱা নাছিল। অৱশেষত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে, ছাত্ৰ সন্থাৰ নেতৃত্ব আছে। এইটো বহুদিনীয়া সমস্যা চৰকাৰ হোৱাৰ পৰা 5 বছৰ গ'ল, চৰকাৰ হোৱাৰ পৰা 5 বছৰ উকলি গ'ল। কলাইগাঁও ওদালগুৰি জিলাৰ সংযোগী পথটো মেৰামতি নহ'ল, য'ত নেকি আমি কলাইগাঁও ওদালগুৰি বিভিন্ন সৰ্বসাধাৰণ ৰাইজে জড়িত হৈছোঁ। এখন বজাৰ, 4খন 5খন কলেজ, ছাত্ৰ ছাত্ৰী পথৰ মাজত আৰু নেতা মন্ত্ৰী গাড়ীত এচিৰ তলত নহ'ব। আজি আমি অফিচ কাছাৰী কৰিবলৈ সৰ্বসাধাৰণ ৰাইজে যাব নোৱাৰে ৰাস্তাটোৰ কাৰণে। এখন দলং নাই, যাতায়াতৰ সুবিধা নাই। আজি ৰোগী এজন চিতাতে মৰিব লগা হয়। কবিৰালিৰ পৰা এজন ৰোগী ক'বলৈ গৈ নাপায়। ধিক্কাৰ দিছোঁ প্ৰমোদক, ধিক্কাৰ দিছোঁ বিদ্যা চৰকাৰক, ধিক্কাৰ দিছোঁ মুখ্যমন্ত্ৰী মহোদয়। কম সময়ৰ ভিতৰত যদি ৰাস্তা মেৰামতি নকৰে আন্দোলন কৰিব আমি বাধ্য হ'ম। মুখ্যমন্ত্ৰী বিভাগতে যিহেতু দায়িত্ব আছে, কি ক'বা? হয়, নিশ্চিতভাৱে মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনৰ সময়ত কলাইগাঁৱলৈ 4-5খন হেলিকপ্টাৰ লৈ নিৰ্বাচনী প্ৰচাৰ কৰিবলৈ আহে। কিন্তু কলাইগাঁও ওদালগুৰি সংযোগী পথৰ ক্ষেত্ৰত চৰকাৰৰ যি আৰু কলাইগাঁও অঞ্চলৰ প্ৰতি চৰকাৰৰ যি অনীহা, চৰকাৰৰ যি অনিচ্ছা সেয়া পৰিলক্ষিত হৈছে। কলাইগাঁও ৰাইজক চৰকাৰে আগুৱা মাৰি আছে, সেয়া পৰিলক্ষিত হৈছে। আমি কলাইগাঁও অঞ্চলিক ছাত্ৰ সন্থাৰ পৰা তীব্ৰভাৱে ধিক্কাৰ দিছোঁ, ঘোষণা দিছোঁ। অনাগত সময়ত যদি তেওঁলোকে কলাইগাঁও ওদালগুৰি সংযোগী পথ পুনৰ নিৰ্মাণ নকৰে, তেতিয়াহ'লে কলাইগাঁও আঞ্চলিক ৰাইজৰ ক্ষেত্ৰত আমি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিম আৰু তীব্ৰ আন্দোলন কৰিম। নিশ্চয়কৈ পৰৱৰ্তী সময়ত যদি এই ব্যৱস্থাটো চৰকাৰে গ্ৰহণ নকৰে তীব্ৰ আন্দোলনৰ হুংকাৰ প্ৰদান কৰিছে ছাত্ৰ সন্থাৰ প্ৰতিনিধিবৰ্গই। আজি কবিৰালিত এনেদৰে দেখা পোৱা গৈছে কলাইগাঁও ওদালগুৰি যি সংযোগী পথ আছে, এই সংযোগী পথত নিৰ্মাণৰ দাবীৰে শতাধিক ছাত্ৰ ছাত্ৰীৰ লগতে ছাত্ৰ সন্থাৰ বিষয়ৰ বাবে ৰাজপথলৈ ওলাই আহিছে। এনিভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে? অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনিভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ, লাভ ইউ।